যিবিলাক আমাৰ উঠি অহা মানে প্ৰজন্ম ইহঁতৰ কাৰণে এটা বেয়া প্ৰভাৱ এটা পৰিব এইবিলাকত গতিকে সমাজখন শৃংখলাবদ্ধ মানে হ'বৰ কাৰণে আচলতে সকলোৰে সম্পৰ্কবিলাক এটা ভাল সম্পৰ্ক থকাৰ কাৰণে আৰু মনৰ শান্তিৰ কাৰণে আচলতে মহিলাবিলাকৰ কাৰণে এখন বহুত প্ৰয়োজন বাইদেউ যিটো লিভিনৰ কথা কোৱা হৈছে লিভিনটো এতিয়া উপপঞ্জীয়কৰ কাৰ্যালয়ত গৈ জনাব লাগিব আৰক্ষীক জনাব লাগিব তাৰপিছত থাকিব পাৰিব কিন্তু অখিল গগৈয়ে এটা যুক্তি দিছে বিষয়টোলৈ যদিহে তেনেকুৱাই হয় এটা সম্পৰ্ক ৰাজহুৱা কৰি দিয়া মানে পিছত যদি ব্ৰেকআপ হয় সেই ছোৱালীজনীক কোনে বিয়া কৰাব এতিয়া চাওক সেইকাৰণেতো আজিকালি কি বিয়া পতাৰ আগতে কি কৰি লয় ৰেজিষ্ট্ৰেশ্যন কৰা কাৰোবাৰ আছেনে নাই বাৰু সেইকাৰণে তাৰমানে সেইটো হোৱাৰ ফলত যাতে এৰি দিব নোৱাৰে আৰু আইন ওলাই থাকিব পিছত মোৰ এটা ধাৰণা যদি তেনেকুৱা নহয় তেতিয়াহ'লে এটা আইনগতভাৱে এটাতো অলৰেডি আছেই আৰু এগৰাকী থাকোঁতে এগৰাকী বিয়া কৰালে কেনেকুৱা মানে তেওঁৰ কিমান বছৰ জেইল হ'ব এইবিলাক চববিলাক আছে লিভিনৰ ক্ষেত্ৰত এতিয়া পঞ্জীয়কৰ কাৰ্যালয়ত গৈ জনাব লাগিব ৰাজহুৱা হ'ব গোটেই বস্তুটো তেতিয়া ভয়তে আৰু নকৰে তাৰমানে সেইটোৱে কথা তেতিয়া ভয় খাব এইবিলাক ক'লে ৰাইজে চব গম পাই যাব তেতিয়া মই নিজক বচাই চলাব লাগিলে ভয়ত তেতিয়া চব ভাবৰা হৈ যাব এতিয়া সমাজখন কিছু শুদ্ধ হ'ব মোৰ ধাৰণা এইটো চাওক সকলো ব্যক্তি স্বাধীনতা কিবা আৰু ব্যক্তি ভাল কাম বেয়া কামৰ কথাও আছে ইয়াত হয় নে নহয় ব্যক্তি স্বাধীনতা হ'ল বুলি এটা পৰিৱেশটো বা সমাজখন মানে যিটো মানুহে দেখিলে বেয়া বুলি কয় সেই বেয়াটো সমাজখন কেনেকৈ ভাল কৰিব তেতিয়াহ'লে বেয়া বুলি কোৱা বস্তুটো এইটোৱে কথা